শিৱসাগৰত 22 বছৰীয়া মহিলাৰ ৰহস্যজনক মৃত্যু সন্দেহৰ সৃষ্টি শিৱসাগৰ জিলাৰ দৰিকাপাৰ উদয়নগৰত 22 বছৰীয়া পিংকি দত্ত নামৰ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা পিংকি দত্ত অচিনাক্ত কাৰণত হঠাৎ অসুস্থ হৈ পৰে আৰু পিছত মৃত্যু হয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে তথাপি পৰিয়ালৰ লোকে জয়সাগৰ চিভিল হস্পিটাললৈ নিয়া বুলি জনাইছে যদিও হস্পিটালত কোনো তথ্য নথকাৰ বিষয়টো সন্দেহৰ সৃষ্টি কৰিছে অৱশ্যে স্থানীয় ৰাইজে ঘটনাটো সন্দেহজনক বুলি অভিহিত কৰি কয় যে পিংকি দত্তক পৰিকল্পিতভাৱে হত্যা কৰা হ'বও পাৰে বুলি সন্দেহ ইপিনে পৰিয়ালৰ একাংশ সদস্যই ঘটনাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ নকৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে ঘটনাস্থলীত উপস্থিত সাংবাদিকৰ দলক পৰিয়ালৰ কিছু সদস্যই বাধা দিয়াৰো খবৰ পোৱা গৈছে পিংকি দত্তৰ মৃতদেহ কালি নিশাৰ পৰাই ঘৰৰ চৌহদতে ৰাখি থোৱা হৈছে যাৰ ফলত অঞ্চলটোৰ লোকৰ মাজত সন্দেহ আৰু বিতৰ্কৰ সৃষ্টি হৈছে উল্লেখযোগ্যভাৱে মৃত মহিলাগৰাকীৰ 4 বছৰীয়া সন্তান এটিও আছে ঘটনাস্থলীত ইতিমধ্যে গাঁও প্ৰধান গাঁৱৰক্ষী বাহিনী লগতে আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ইয়াৰ মাজতে ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত উত্তেজনা অব্যাহত আছে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট টাইমছ অসম 24 গাঁৱৰ গাঁও প্ৰধান আজি মই দিনৰ 8 বজাত এটা ফোন কল পাওঁ যে নাওজান গাঁৱৰ বাসিন্দা পাপু দত্তৰ পত্নী পিংকি দত্তৰ বিয়োগ হৈছে বুলি মই খবৰ পাই আহি ইয়াত দেখোঁ তেওঁ আৰু পৰিয়ালৰ পৰা জানিব পাৰোঁ যে তেওঁ যোৱাকালি 10:30 মান বজাতে তেওঁ বোলে বেহুচ হৈ যায় বুলি কৈছে আৰু হস্পিটেল নিয়ে হ'লেও হস্পিটেল পোৱাৰ আগতে ঢুকাইছে বুলি তেওঁলোকৰ মুখেৰে মই গম পাইছোঁ আৰু এতিয়া আমি প্ৰশাসনক খবৰ দিছোঁ তেওঁলোকে আহি এতিয়া বিষয়টো দৃষ্টিগোচৰ কৰিছে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি কৰিছে আৰু এতিয়া তেওঁলোকে আৰক্ষী বিভাগৰ পৰা জনোৱা মতে তেওঁলোকে এতিয়া মৰণোত্তৰ কাৰণে জয়সাগৰলৈ তেওঁলোকে প্ৰেৰণ কৰিছে সন্দেহ বুলি তেনেকৈ এতিয়া পৰিয়ালৰ লোকে কোৱা মতে তেওঁলোকৰ কোনো সন্দেহ নাই বুলি কৈছে তেওঁলোকৰ মানে পিংকি দত্তৰ মাতৃয়েও তেওঁ কোনো সন্দেহ নাই বুলি কৈছে তেওঁ আজি অৰুণাচলৰ পৰা পাইছে ইয়াত তেওঁ স্বামীও নাথাকে অৰুণাচলত থাকে আজি ইয়াত অকল তেওঁ শাহু আৰু তেওঁৰ নিজৰ ল'ৰাটো 4 বছৰীয়া ল'ৰা বিয়া হোৱা তেওঁলোকৰ মতে 5 বছৰ হ'ল বুলি কৈছে আৰু ল'ৰাটো 4 বছৰ হৈছে তাৰমানে তোমালোকে টিকেট কৰি যোৱাৰ পাছতে মানে হেৰি হৈছে মানে তেতিয়া চা মোৰ চেঞ্জ টেষ্ট কাৰণ মই মানে অকলে গৈছোঁ ন আৰু মই নাজানো কি কৰিব লাগে কি হাৰ্ট এটেক বুলি ক'লে তাৰপিছতে আৰু এজন চাৰে চালে তেতিয়া ক'লে আৰু নমৰো বুলি মানে নাই বুলি ক'লে ইয়াৰ পৰা যাওঁতে 10:45 এনেকুৱা কিবা হ'ব মই নাই চোৱা সময় নাই চোৱা ডক্টৰৰ নাম জানা ছাৰ মই একোৱে নাজানো মোৰ মানে বৌ হয় আৰু মোৰ লগত যাবলৈ কোনো নাছিলে মই ইয়াত বহুত মানুহ মজুত আছিলে কিন্তু মই কৈছিলোঁ মোৰ লগত ব'লা কিন্তু মোৰ লগত যাবলৈ কোনো নোলায় মই লৈ গ'লোঁ যেনে তেনে মই ভাবিছোঁ বৌ বাছকগৈ কিবা এটা হ'ব তো ছাৰ নোৱাৰিলোঁ কালি ঘৰত কোন কোন আছিলে কালি ঘৰত খুৰী আছে আৰু দাই এজন আছিলে আৰু ল'ৰাটো আছিলে আৰু বৌ আছিলে মোৰ ঘৰ সেয়া মোৰ মাৰ গা ভাল নাই মই বিয়া হোৱা হয় বিবাহিতা হয় মই অতিথিহে হয় আচলতে মই মাৰ লগতে থাকোঁ মা মোৰ হাৰ্টৰ পেচেণ্ট হয় মই ডিব্ৰুগড় গুৱাহাটী অনা নিয়া কৰি থাকোঁ বৌ হৈছে নিজৰ মানে মোৰ মানে দাই ভাগৰ পুতেকৰ মানে ৱাইফ 108 মাতিলোঁ হয় ছাৰ 108 মাতিলোঁ 108 মোৰ সেই এজন দাই আছিল কৈছিলোঁ যে তেওঁৰ নামটো কি দাইজনৰ নাম তেওঁৰ নাম যোগেন চাংমাই তো চাংমাই গাঁও বেতবাৰী নহয় জানো হয় তেওঁ কেইটা বজালৈকে আছিলে তেওঁ তেতিয়ালৈকে আছে মই ডেড বডিও লৈ গৈছিলোঁ যোগেন খুৰাৰ বাইট এটা ল'ব পাৰিম নেকি বাৰু
মই নাজানো নহয়। যোগেনপুৰ আছে নাই এতিয়া ইয়াত? গাঁওবুঢ়াৰ নাম যোগেন চাংমাই। হয় হয় এতিয়া আপুনি কৈছে যে হস্পিটেললৈ নিছে, হয় কিন্তু জয়সাগৰ আৰক্ষী থানা হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আৰু সেই সময়ৰ উপস্থিত থকা ডক্টৰ হয় আৰু তাত CC কেমেৰা ক'তো কিন্তু ইয়াত একো এণ্ট্ৰিয়েই নাই। গতিকে তালৈ নিয়াটো কথাটো শুদ্ধ নহয়, কাৰণ তাত CC কেমেৰা ফুটেজতো নাই নিয়াটো। ডক্টৰ যিজনে চাইছে সেইজনৰ অস্বীকাৰ কিছুমানে এনেকুৱা পেচেণ্ট নাই। নহয় নহয় আমি নিছোঁ, মই টিকেট অলৰেডি কাটিছোঁ।